নৱৰাত্ৰি বুলি ৰেচিপি এটা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আপোনালোকৰ লগত। আপোনালোকে যদি প্ৰথমতে আপেল এটা টুকুৰা টুকুৰকৈ কাটি লয়, বিশেষকৈ এটা ডাঙৰ আপেল, নহ'লে আপোনালোকে দুটা মিডিয়াম চাইজৰ আপেলো লৈ ল'ব পাৰে, আৰু কেইবাটামান ক'বলৈ গ'লে এলমণ্ডছ এই দুটা যদি আপোনালোকে একেলগে লৈ লয় আৰু অলপ যদি গাখীৰত সুন্দৰকৈ এটা জুচ বনাই লয়, শ্বেক টাইপৰ নিচিনা বনাই লয়, আপোনালোকে ক্ৰিয়েট কৰি ল'ব এপল এলমণ্ড শ্বেক, যি আচলতে আপোনালোকে ব্ৰততো খাব পাৰিব আৰু অতি সহজতে বনাব পাৰি, ইজি ৰেচিপি বুলি ক'ব পাৰি। আৰু আপোনালোকে সাধাৰণতে ব্ৰত বুলি ক'লে কি কি বনায়, কি কি খায়, কমেণ্ট ছেকশ্যনত জনাবচোন। যিসকলে আচলতে ব্ৰত কৰে, মই তেখেতসকলৰ কাৰণে এইটো ৰেচিপি শ্বেয়াৰ কৰিলোঁ। আনকুক ফুড বুলি ক'ব পাৰি, কেঁচা গাখীৰ দিয়া হৈছে, লগতে এয়া বিশেষকৈ এলমণ্ডছ আৰু ডালিম, বাদাম আপোনালোকে দিব পাৰে। ৰেচিপিটো ভাল লাগিলে কমেণ্টত জনাব।